আজি এই গোটেই পৰিস্থিতি সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ এখন আমি জৰুৰী দাবী পত্ৰ প্ৰেৰণ কৰিছো। কাৰ্বি আংলং জিলাত শান্তি শৃংখলা ঘূৰাই অনাৰ স্বাৰ্থত তাত থকা কাৰ্বি জনজাতিকে প্ৰমুখ্য কৰি খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীলৈ আমি দাবী জনাইছো। এটা কথা স্পষ্ট যে কাৰ্বি আংলঙৰ সমস্যা অসমৰ সমস্যা আৰু অসমৰ জাতীয় জীৱনৰ সমস্যা। অসমৰ জাতীয় জীৱনৰ যিকোনো সংকটৰ মুহূৰ্তত কাৰ্বি আংলঙত বসবাস কৰি থকা কাৰ্বি জনজাতিৰ লোকসকল তাৰ খিলঞ্জীয়া লোকসকলে নিজৰ জাতীয় দায়িত্ব প্ৰতি মুহূৰ্ততে দায়বদ্ধতাৰে সৈতে পালন কৰিছে। ঐতিহাসিক অসম আন্দোলনৰ সময়ত কাৰ্বি জনগোষ্ঠীৰ কাৰ্বি আংলং জিলাত থকা অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীৰ বিশেষ ভূমিকা আছে। তেওঁলোকে শ্বহীদ বৰণ কৰিছে, অসংখ্যজন নিৰ্যাতিত হৈছে। অসম আন্দোলনৰ ভৰপক সময়ত অসম সাহিত্য সভাৰ অধিৱেশন ডিফুত অনুষ্ঠিত কৰি কাৰ্বি আংলংবাসীৰ ৰাইজে বুকুৰ উমেৰে সৈতে সেই অধিৱেশনখন সফল কৰিছে। গতিকে কাৰ্বি আংলঙৰ খিলঞ্জীয়া জনসাধাৰণে কাৰ্বি জনগোষ্ঠীৰ লোকসকলে কোনো কাৰণত এই মুহূৰ্তত অকলশৰীয়া অনুভৱ কৰিব নালাগে। সদৌ অসম ছাত্ৰ সন্থা অসমৰ ৰাইজ কাৰ্বি জনজাতিৰ লগত কাৰ্বি আংলঙৰ খিলঞ্জীয়া জনগোষ্ঠীৰ লগত আছে, এই কথাটো স্পষ্ট। অসমৰ ৰাইজ সদৌ অসম ছাত্ৰ সন্থা কাৰ্বি আংলঙত থকা কাৰ্বি জনজাতি আৰু তাত থকা খিলঞ্জীয়া লোকসকলৰ পক্ষত আছে। সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি সৰ্জুন হানছে, সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ আমাৰ সতীৰ্থসকল সেই হিংসা জৰ্জৰ পৰিস্থিতিত তাত ৰাইজৰ লগত আছে। একে সময়তে কাৰ্বি আংলং জিলাখনত অখিলঞ্জীয়া লোকসকলে বিভিন্ন ধৰণেৰে কালিৰ পৰা উত্তেজিত কৰিব পৰা ধৰণৰ মন্তব্য দি থকা পৰিলক্ষিত হৈছে। কাৰ্বিসকলৰ জন্মভূমিতে কাৰ্বি আংলঙতে কাৰ্বি গো বেক শ্লোগান দিবৰ কাৰণে এই অখিলঞ্জীয়া লোকসকলে সাহস কৰিছে। কাৰ পৃষ্ঠপোষকতাত সাহস কৰিছে? আমি সচৰাচৰ কৈ থাকো যে অসমৰ মানুহ উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় মূলৰ মানুহখিনি ভাৰতবৰ্ষৰ আন প্ৰান্তলৈ গলে তেওঁলোক বৰ্ণবাদৰ বলি হয়। আজি কিছু বছৰ আগলৈকে সেই পৰিৱেশটো আছিলে, এতিয়া সেই পৰিৱেশটো কিছু সলনি হৈছে বুলি আমি সকাহ পাবলৈ আৰম্ভ কৰিছিলোহে। আমাৰ ইয়াৰ জনজাতীয় লোকসকল দিল্লীলৈ গলে আন প্ৰান্তলৈ গলে তেওঁলোকক চাইনিজ বুলি হাঁহে, চিংকি বুলি হাঁহে, মমো বুলি ঠাট্টা কৰে। সেই পৰিৱেশটোৰ লগত মোকাবিলা কৰি বহু দশকৰ পাছত এটা সুস্থিৰ অৱস্থা ঘূৰি আহিছিল। এতিয়া যদি কাৰ্বি আংলঙৰ নিচিনা ঠাইত অখিলঞ্জীয়া মানুহ আহি তাৰে ভূমিপুত্ৰ কাৰ্বিসকলক চাইনিজ বুলি কবৰ কাৰণে সাহস কৰিছে, এই কথা কোনো কাৰণত গ্ৰহণযোগ্য নহয়। এই ধৰণেৰে অখিলঞ্জীয়া লোকৰ দপদপনি অসমত সহ্য কৰা নহব। মুখ্যমন্ত্ৰীগৰাকীয়ে অসম চৰকাৰখনে খিলঞ্জীয়া মানুহৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি গোটেই বিষয়টোৰ সমাধান কৰিব লাগিব। যিসকল অখিলঞ্জীয়া লোকে এই ধৰণৰ মন্তব্য কৰিছে, খিলঞ্জীয়া লোকসকলক কাৰ্বি জনজাতিৰ লোকসকলক আক্ৰমণ কৰিবলৈ উদ্যত হৈছে আৰু কাৰ্বি আংলঙৰ ভূমিতে কাৰ্বিসকলক খিলঞ্জীয়া লোকসকলক ভাবুকি প্ৰদান কৰিবলৈ সাহস কৰিছে, তেওঁলোকক আইনৰ কাঠগড়ালৈ আনিব লাগে আৰু শাস্তি দিব লাগে। স্পষ্ট কথা, অখিলঞ্জীয়াৰ এই ধৰণৰ দপদপনি অসমত আমি কোনো কাৰণত সহ্য নকৰো।